ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো দেই। আজি মাহঁতৰ ঘৰত ককাৰ বছৰকীয়া সকাম আছে, ভাবিলো তাৰে অলপ ভিডিঅ' কৰি আপোনালোকক এইকেইদিন যিহে গৰম পৰিছে সেইটো কাৰণে বাহিৰতে ধুনীয়াকৈ বতাহ মাৰি থাকিব বুলি ভাবি ৰভা দি দিয়া হ'ল। চাকি জ্বলালে ফেন চলাব নোৱাৰিব আৰু খুবেই গৰম উঠিব, সেইটো কাৰণে ভকতসকলৰ সুবিধা হোৱাকৈ বাহিৰতে দি দিয়া হৈছে। আৰু মায়ে কলপাত ধুই আছে। কলপাতখিনি ভণ্টি আৰু মই দুইজনী মিলি কালিয়ে কাটি থৈ দিছোঁ, নহ'লে প্ৰসাদ খাবৰ কাৰণে বেয়া হয়, মানে ফাটি যায় পাতবিলাক। আৰু এতিয়া পাচলি কাটি আছোঁ। পাচলি আলু, ৰঙালাও, কোমোৰা আৰু কলডিল তেনেকৈ গোটেইখিনি কাটি আজৰি হৈ আছোঁ। তেতিয়া ৰান্ধনি আহিলে সোনকালে বনাব পাৰিব। আৰু এয়া হৈছে শুকান জলকীয়া, আদা, নহৰু আৰু কেঁচা জলকীয়াও কাটি থৈ দিয়া হৈছে। এইফালে বাবা আৰু তাইদেউৰ লগতে মিলি বগা কাপোৰখিনি তৰি দিছে, নহ'লে এনেই একেবাৰে মুকলি হৈ থাকিলেও ভাল নালাগিব। নুবেটি যিহেতু গোটেই দিনটো লঘোণ থাকিব নোৱাৰিব, মানে ভাত বনাই হোৱালৈকে, সেইকাৰণে তাইক গাখীৰ আৰু হৰলিক্স অলপ খাবলৈ দিলোঁ। এইফালে পাচলিখিনি কাটি ধুনীয়াকৈ ধুই কাটি মেলি আজৰি হৈ ল'লোঁ। আৰু এয়া আইহঁতে অলপমান তামোল কাটি দিছে। এজন দুজনকৈ ভকত অহাও আৰম্ভ কৰি দিছে। আৰু বাবাই তাইদেউৱে ধুনীয়াকৈ টিং লগাই কাপোৰ তৰি আজৰি কৰি দিলে। আৰু ভকত অহাৰ লগে লগে মায়ে ভৰি ধুৱাইছে। প্ৰায় ভকতবিলাক আহি এজন দুজনকৈ শেষেই হ'ল। আৰু এতিয়া প্ৰসাদবিলাক কাটি লৈছে। শৰাই পতাৰ আগতে মানে প্ৰসাদখিনি কাটি ল'লে আজৰি হয়। আৰু ময়ো এইফালে কাপোৰ সলাই ল'লোঁ আৰু হাতত এয়া জগ লৈ এতিয়া ওলাইছোঁ, ভণ্টি আৰু মই গাখীৰ আনিবলৈ বুলি। মই আহি পদূলি ৰখি আছোঁ, যিহেতু নুবেটি লগত লাগি ধৰিছে যাম বুলি। আৰু এয়া ভণ্টি আহি আছে স্কুটি লৈ, যেনে তেনে তাইক ৰখালে মাহঁতে। আৰু এতিয়া আমি দুইজনী যাম গাখীৰ আনিবলৈ বুলি। গাখীৰৰ লগতে দুই এটা বজাৰো কৰিবলগীয়া আছিলে, বজাৰ কৰি ল'লোঁ। আৰু বজাৰ কৰি হোৱাৰ পিছত এয়া গাখীৰ লৈ ল'লোঁ। তাৰপিছত আহিলোঁ ঘৰলৈ বুলি। প্ৰায় ভকতবিলাক সকলো আহিলে, মায়ে চাহও বনাই দিলে। এইফালে আই ভকতসকলক ভোজনী সজাবৰ কাৰণে ডুংকেইটা ধুই কাপোৰে ধুনীয়াকৈ মোহাৰি দিছে। আৰু মাৰ পালত পৰিলে আদা, নহৰু আৰু জলকীয়া খুন্দাৰ ভাগটো, এয়া মিচিকিয়া হাঁহি মাৰি দিছে। আৰু এয়া দেখিছে ধুনীয়াকৈ ভোজনীকেইটা সজাই ল'লে। আৰু ভণ্টিয়ে চব্জি কাটি আছে, দেখা যাবনে গৰমত। আৰু এইফালে পুঠাটিক ইটো সিটো বস্তু লগা হ'লে আনি দি আছোঁ। ভাতটো হ'লেই, দালিও হৈ গ'ল। পূৰা গৰম হৈছে বোলে। আৰু কেঁকুৰিৰ পৰা বৰ্তাও আহি পালেহি, বৰ্তা বৰমা আহিছে আৰু নুবেটিৰ লগত অলপমান ধেমালি কৰি আছে। এইফালে বা আৰু অকণমানি মুমুজনী আহিও পালেহি। ভকত বহাৰ লগে লগে মায়ে সকলো ভকতকে এখন বহনি তামোল দি সেৱা কৰিছে। আৰু ককাৰ বছৰকীয়া সকামৰ লগতে মা আৰু বাবাৰ আজি মানে ভকতৰ লগত সং লৈছে, সেইকাৰণে দুইটা লগতে কৰি দিয়া হৈছে। আৰু পুঠাটিয়ে ধুনীয়াকৈ দালি চব্জি বনাই দিছে, দেখিছে নহয়, খুবেই ধুনীয়া হৈছে দেখিবলৈ। আৰু গৰমত উপায় নাই, গছৰ তলত বহি বিচনী মাৰি মাৰি হাঁহি আছে। ভাবিছে চাগে মাছ মাংস একো উলিওৱা নাই নেকি বুলি। আমাৰ বছৰীয়া সকামত মাহঁতে এনেদৰে নিৰামিষকৈ দিয়ে। নিৰামিষত দালি, কোমোৰা আছে আৰু ৰঙালাও, চয়াবিন, বুট দালি, কলডিল আছে আৰু ভাজি, পাপৰ ভাজি, তেনেদৰে চাটনি আছে। আৰু ভিতৰত আমাৰ টুকুলু মুকুলু মেকুৰীকেইটাই কি কৰিছে সিহঁতে জানে, সিহঁতৰ আজি বিন্দাছ আৰু ৰুমটোত। আৰু এইফালে ভকতে সেৱা কৰিব দি আমাক নাম ল'বলৈ আৰম্ভ কৰি দিছে। আৰু এয়া চাটনিৰ কাৰণে ধুই থকা হৈছে ভেদাইলতা, নৰসিংহ, মচুন্দৰী আৰু পদুনা। ভণ্টিয়ে ধুনীয়াকৈ ধুই লৈছে, ধুই আৰু এতিয়া মিক্সিত দি দিয়া হ'ব। চাটনিখিনি মিক্সিত দি আনিছোঁ, লগতে এয়া পেহীও আহি পালেহি, পেহাও আহি পালেহি। আৰু ভিতৰত এয়া দেখিছে নহয়, বৰমা একদম শুই চানা খোৱাত ব্যস্ত। আৰু কি কথা পাতিছে তেওঁলোকেহে জানে। আৰু এয়া পেহীক চাহ একাপ আনি বনাই দিলোঁহি। আৰু ঘৰৰ পৰা ডাঙৰ বৰ্তা, ডাঙৰ বৰমাও আহিলে, এয়া বৰমা বহি আছে। আৰু কৈছিলোঁ যে আগতে মা আৰু বাবাই আজি ভকতসকলৰ লগত সং লৈছে বুলি, তাকে বাবা আৰু মাক বুজাই আছে। এইফালে পেহা আৰু ডাঙৰ বৰ্তাই বহুত দিনৰ মূৰত লগ পাইছে, এইবাবে কথা পাতি আছে। ভিতৰত নুবেটি আৰু আমাৰ অকণমানি ভাগিনজনীয়ে কি খেলিছে আৰু। ভকতে নাম সামৰি প্ৰসাদৰ শৰাই ভাঙিছে। আৰু ভাগৰ লাগিলে অলপমান ময়ো বহি ল'লোঁ বৰ্তা আৰু পেহাহঁতৰ লগত।
এয়া কলপাত দিয়া হৈছে। প্ৰসাদ খাই আজৰি হোৱাৰ পিছত পুঠাটিৰ ওচৰত চাব আহিলোঁ যে ধুনীয়াকৈ বনাই মেলি আজৰি হৈ তেখেতো বহি আছে। এফালে ভকতসকলৰ বুটমাহ ভাগ দি হোৱাৰ পিছত আমাকো দিলে, আমিও খাই ল'লোঁ। আৰু এতিয়া নিমখখিনি ভাগ কৰিছে প্ৰত্যেকজন ভকতৰ এটা এটা হিচাপত। প্ৰসাদ খাই আজৰি হোৱাৰ পিছত ধুনীয়াকৈ ভাতৰ আয়োজন কৰা হৈছে। ধুনীয়াকৈ ভকতসকলে ভাত খাই আছে। তেখেতসকলে খাই আজৰি হোৱাৰ পিছতে আমিও খাই ল'লোঁ। ইমান গৰম, পাপৰ ভাজি আছিলোঁ, সেইকাৰণে বেছিয়ে গৰম উঠি গ'ল। আৰু এয়া নুবেটি আৰু মুমু দুইজনী খাই গৈছে। ঘৰৰ সকলোতকৈ আগত ময়ে খাই ল'লোঁ। মা আৰু ভণ্টি থাকি গ'ল। বৰ্তা বৰমা লগতে বহিছে। বা আৰু পেহীহঁতৰ লগত ভাবিলোঁ খাই লওঁ, যিহেতু ভোক লাগি আছিল। আৰু নুবেটিও অকলে নাখায়। আৰু মাইনাও আহিলে, মাইনাও খাই ল'লে লগতে। আহি একদম খোৱা ভাতত ধৰিছেহি আৰু দেই প্ৰথম। এফালে ভকতসকলে খাই অলপমান গৰম উঠিছিল কাৰণে লিচু গছজোপা তলতে বহিলে। আৰু মায়ে বাবাই ভকতসকলক বিদায় দিলে। দিয়াৰ পিছত মাহঁতেও খাই আজৰি হৈ গ'ল। ভকতসকল যোৱাৰ পিছত বৰ্তাহঁতো যাবলৈ ওলালে। বৰ্তাই কৈছে যে অকণমান জিৰণি ল'বলৈও নিদিলে বোলে, টনা আজোৰা কৰি আছে হেনো। আৰু এয়া ভাইটিহঁতো আহিলে ওচৰে, সিহঁতকো ভাত খাবলৈ দিয়া হ'ল। আৰু বৰমাহঁতো এয়া যাবলৈ ওলালেই। ডাঙৰ বৰমাই যাবৰ সময়ত বোলে পানী এটোপাল খাইহে যায় হেনো, সেইটো কাৰণে পানী খাব গৈছে। আৰু এয়া বাকী দুজনী বৰমাও ৰখি আছে যাবৰ কাৰণে। আৰু এইফালে খুৰীও ওলালে ঘৰলৈ যাবলৈ বুলি। কাম ভাগিলে যদিও এতিয়া বহুত কাম বাকী আছে দেই। আজিলৈ ময়ো বাই বাই।